নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ এই ভিডিওটিত আমি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেন্ট প্ৰসেছৰ লগত জড়িত এটা বিষয় আলোচনা কৰিম আৰু ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ অসমত এবাৰ ডকুমেন্ট ভেৰিফিকেশন 6টা জনত হৈছে বঙাইগাঁও কামৰূপ মেট্ৰো তাৰ পিছত এফালে যোৰহাট ডিব্ৰুগড় কাছাৰ আৰু নগাঁও এইকেইটা জনত হৈছে এতিয়া আমাৰ সকলোৰে মনত চিন্তা আহিছে যে ইয়াৰ আগৰবাৰ আমি দেখিছিলো যে ডিস্ট্ৰিক্ট বাছিব দিছিল আৰু সেইমতে যিখন ডিস্ট্ৰিক্টত ভ্যাকেন্সি থাকে বা যিখন ডিস্ট্ৰিক্টত নিজৰ সুবিধা হয় সেইমতে এপ্লাই কৰি পেলাই নিজৰ ডিস্ট্ৰিক্টত চইচ কৰি পেলাই তাত সিলেকশন পাই ফাইনাল এপইন্টমেন্ট পাইছিল এটা এইবাৰ এডভাৰটাইজমেন্টত এটা কথা লিখিছে যে ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স নাথাকে মই লাইনটো এবাৰ পঢ়ি দিছো আপোনালোকক তেতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব तो एडभार्टाइजमेंट एटा लाइन लिखा আছে যে देयर विल बी नो प्रिफरेंस ऑफ डिस्ट्रिक्ट्स फॉर अपॉइंटमेंट डिस्ट्रिक्टर কোনো প্রিফারেন্স দিব নোৱাৰে নাপায় ইট উইল বি ডিসাইডেড বাই वे অফ ৰেন্ডমাইজেশনৰ জৰিয়তে ডিস্ট্ৰিক্ট চয়েস কৰা হ'ব অৰ্থাৎ যাৰ ভাগ্যত যিখন ডিস্ট্ৰিক্ট পৰে আৰু এতিয়া যদি তেনেকুৱা কন্ডিশন হয় তেতিয়া হলে এটা উপায় হ'ব পাৰে আমাৰ জোন ওয়াইজ হয়তো আপুনি যেটো জনত ভেৰিফিকেশন কৰিছে কাৰণ জোন গিটা অকল ভেৰিফিকেশনৰ কাৰণটো নকৰে তাত নিশ্চয় কিবা আৰু ইম্পৰ্টেন্ট পাৰপজ আছে হেতু কাৰণে জোনত ভাগ কৰিছে গটিকে জোন ওয়াইজত যদি ডকুমেন্ট ভেৰিফিকেশন হৈছে বা হোৱাৰ পিছত এতিয়া যদি জোন ওয়াইজত এপইন্টমেন্ট হয় তেতিয়া হলে এজন ক্যান্ডিডেটে নিজৰ হোম ডিস্ট্ৰিক্টত নাপাব পাৰে সেই জোনৰ ভিতৰতে কোনবা এখন ডিস্ট্ৰিক্টত সিলেকশন পাব পাৰে এতিয়া ধৰক সাপোজ এজন পিজিটি ক্যান্ডিডেটে নিজৰ সাবজেক্টৰ ভ্যাকেন্সি নিজৰ হোম ডিস্ট্ৰিক্টত সেই ভ্যাকেন্সিটো নাই তেতিয়া হলে হয়তো কাখৰ ডিস্ট্ৰিক্টখনত তেওঁক দিয়া হ'ব পাৰে তো হেতু এটা তেনেকুৱা এটা হ'ব পাৰে বা গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো যদি যেহেতু মেৰিট লিষ্টত যেতিয়া সিৰিয়েলত আহে তেওঁৰ যিমান নম্বৰ সিৰিয়েলত তেওঁ আহিল হিমানখিনিলৈকে ভ্যাকেন্সি অলৰেডি ফিল আপ হৈ গ'ল হোম ডিস্ট্ৰিক্টত তেতিয়া হলে তেওঁ কাখৰ ডিস্ট্ৰিক্টখনত যাব লগা হ'ব পাৰে গটিকে একদম যে আমি হোম ডিস্ট্ৰিক্টতে পাম তাৰে হেতু মানে আশাটো অলপ কম দেখিছো এইবাৰ কাৰণ যদি জোন ওয়াইজত হয় তেতিয়া হলো তেনেকুৱা হ'ব যেন লাগে মোৰ হয়তো মোৰ ভুল হ'ব পাৰে আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকে কি ভাবে তাৰ পিছত ডিস্ট্ৰিক্ট ওয়াইজ যদি ফাইনাল ডিস্ট্ৰিক্ট চয়েস কৰিব তেতিয়া বহুত ভাল কথা ডিস্ট্ৰিক্ট ওয়াইজত দিলে তেটো আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট পাই যাব ইয়াতো আৰু এটা কথা আছে যে প্ৰথমতে বলে গভৰ্ণমেন্ট স্কুলৰ ভ্যাকেন্সিখিনি ফিল আপ কৰিব এটো এডভাৰটাইজমেন্টত লিখা আছে প্ৰথমতে গভৰ্ণমেন্ট স্কুলৰ ভ্যাকেন্সিখিনি ফিল আপ কৰিব এতিয়া কোনোবাই যদি মেৰিট লিষ্টত গভৰ্ণমেন্ট স্কুলৰ লিষ্টখনত নামটো আছে তেওঁৰ সাবজেক্টৰ ভ্যাকেন্সি যদি নিজৰ ডিস্ট্ৰিক্টৰ গভৰ্ণমেন্ট স্কুলত নাই তেতিয়া হলে তো বেলেগ ডিস্ট্ৰিক্টৰ গভৰ্ণমেন্ট স্কুলত যাব লাগিব তেনেকুৱা হ'ব পাৰে আৰু ইন কেস যদি ডিস্ট্ৰিক্ট সিলেকশন দিয়ে তেতিয়া খুব ভাল কথা নিজৰ ডিস্ট্ৰিক্টতে পাই যাব যদি ভ্যাকেন্সি থাকে তাৰ পিছত আৰু এটা 3 নম্বৰ অপচনটো থাকিব পাৰে হোম এড্ৰেছ আপোনালোকে যি এড্ৰেছ দি পেলাই এপ্লাই কৰিছে সেই হোম এড্ৰেছ মতে যদি এপইন্টমেন্ট পায় তেতিয়া হলে তো খুব ভাল কথা যদি হোম এড্ৰেছৰ ওপৰত বেছ কৰি পেলাই দিয়ে কিন্তু এনেকুৱা নহয় যে কেতিয়াবা ভ্যাকেন্সি কথা আহি থাকে বা নিজৰ হোম ডিস্ট্ৰিক্টত আপুনি যেটো সাবজেক্টৰ ক্যান্ডিডেট হয় সেই সাবজেক্টৰ ভ্যাকেন্সি নাথাকিব পাৰে তো এই ক্ষেত্ৰত হোম এড্ৰেছৰ ডিস্ট্ৰিক্টে বা হোম ডিস্ট্ৰিক্টে কাম নকৰিব পাৰে গটিকে মোৰ হিচাপত এইবাৰ হয় এই ফাইনাল এপইন্টমেন্ট সিস্টেমটো তিনটা প্ৰসেছত হ'ব পাৰে জোন ওয়াইজত নহলে ডিস্ট্ৰিক্ট ওয়াইজত আৰু নহলে হোম এড্ৰেছৰ ওপৰত বেছ কৰি পেলাই গটিকে আপোনালোকৰ মতে কি আপোনালোকৰ মন্তব্যটো জনাব আৰু যদি আপোনালোকে মোৰ এইখিনি কথাত কিবা ভুল দেখিছে কমেন্ট আঙুলিয়াই দিব যাতে মই অলপ ক্লিয়াৰ হৈ যাব বুজি পাও আশা কৰিছো সকলোৱে নিজৰ ঘৰৰ ওচৰতে পাও কাৰণ সকলোৱে হেতুৱে কামনা কৰে ঘৰৰ ওচৰত পাবৰ কাৰণে গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ডিসকাস কৰিলো নেক্সট আৰু যদি কিবা আপডেট পাও যদি কিবা ইয়াৰ লগত আৰু ইনফৰমেশন আহে ইয়াৰ লগত জড়িত আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ